আমচু নেতা লোহিত হুছেইনৰ হত্যাকাৰীক ফাঁচীৰ দাবীত আমচুৰ দুঘণ্টীয়া ধৰ্মঘট গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আমচুৰ চাম্পুপাৰা আৰু গৰৈমাৰী আঞ্চলিক সমিতিয়ে প্ৰতিবাদত সহযোগ কৰে কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে 16 নৱেম্বৰত গৰৈমাৰী টাউন ক্লাব খেলপথাৰত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ যুৱ মহোৎসৱত আমচু নেতা লোহিত হুছেইনক হত্যাৰ তদন্তৰ দাবীত সৰব আমচুৰ নেতাকৰ্মী গৰৈমাৰী ৰাজচক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী তথা আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে। সাধাৰণ সম্পাদক লোহিত হুছেইনক দুৰ্বৃত্তে সানি খুচি হত্যা কৰিলে আৰু এটা সাংস্কৃতিক অনুষ্ঠানৰ পৰা হত্যা কৰিলে। আমি এটা কথা আচৰিত হৈছো যে পুলিচ প্ৰশাসনে অনুমতি দিয়াৰ পিছত আৰু সেই জায়গাত পুলিচৰ নিৰাপত্তা নোহোৱা হৈ গ'ল আৰু সেই জায়গাত আমাৰ এজন সতীৰ্থক সানি খুচি হত্যা কৰিলে। আৰু এটা কথা উদ্বেগজনক কথা যে ব্ৰহ্মপুত্ৰ ভেলীৰ যুৱ মহোৎসৱ অনুষ্ঠিত কৰিছিলে আৰু সেই মঞ্চত প্ৰাক্তন মন্ত্ৰী উপস্থিত আছিলে, অসমৰ বুদ্ধিজীৱীসকল উপস্থিত আছিলে। সভা চলি থকা অৱস্থাত আমাৰ এজন সতীৰ্থক এজন দুৰ্বৃত্তই সানি খুচি হত্যা কৰি সেই মঞ্চত উপস্থিত হ'ল আৰু সেই মঞ্চৰ পৰা আমাৰ হত্যাকাৰীজনক যদিও গ্ৰেপ্তাৰ কৰিছে আৰু মুখ্য যিজন এই হত্যাৰ লগত জড়িত ব্যক্তি আব্দুৰ ৰাজ্জাক ডাঙৰীয়াক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। ইতিমধ্যে ৰাইজে অভিযোগ কৰা মতে সেই আব্দুৰ ৰাজ্জাকক ডক্টৰ কমলা কলিতা মানে ৰক্ষণাবেক্ষণ দি আছে, যাৰ কাৰণে এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই। আমি এটা কথা ক'ব বিচাৰিছো, যেতিয়ালৈকে আব্দুৰ ৰাজ্জাকক গ্ৰেপ্তাৰ নকৰিব তেতিয়ালৈকে আমাৰ আন্দোলন তীব্ৰতৰ হৈ থাকিব।